Hello friends, welcome to my channel LearnMath. আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ অসমীয়া সাহিত্য সৈনিকা আসামিজ ইয়াৰ যেটো চেপ্টাৰ নম্বৰ 6 নম্বৰ চেপ্টাৰ আছে সেই চেপ্টাৰটো আমি আজি আলোচনা কৰিম যেটো চেপ্টাৰৰ নাম হ'ল উদ্যোগী হোৱা। তো তোমালোকৰ কিতাপ উলিয়াই লোৱা আৰু কলম উলিয়াই লোৱা আৰু মই দেখাই দিয়া মতে এইটো চেপ্টাৰৰ কোনখিনি কোৱেশ্চনছ তোমালোকে 2025 বৰ্ষৰ মেট্ৰিকৰ বাবে পঢ়িবা। সো তোমালোকে চাই লোৱা আৰু তোমালোকৰ কিতাপৰ চিন দি লোৱা। সো যেটো তোমালোকৰ 6 নম্বৰ চেপ্টাৰ আছে 26 নম্বৰ পেজ। সো এইটো হল তোমালোকৰ টু চেপ্টাৰ উদ্যোগী হোৱা। সো এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনখিনি কোৱেশ্চনছ আহিব পাৰে। সো তোমালোকক দেখাই দি আছো। তোমালোকে ইয়াৰ যিবিলাক অনুশীলনী কোৱেশ্চনছ আছে সেইবিলাক বাহিৰ কৰি লোৱা। সো অনুশীলনীৰ কোৱেশ্চন বিলাক যিবিলাক তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চনছ খিনি আছে ইয়াৰ কোৱেশ্চনছ খিনি তোমালোকে গটেখিনি কোৱেশ্চনছ পঢ়িবা কাৰণ যেহেতু গটেখিনি কোৱেশ্চনছ 1 মাৰ্কৰ হয় তো তোমালোকে সকলো পঢ়ি থবা। যেহেতু ইয়াৰ পৰা নাহে বুলি ক'ব পাৰি তথাপি তোমালোকে পঢ়ি থবা, হিমান এটা চান্স নাই ইয়াৰ পৰা কোৱেশ্চন অহাৰ। তাৰ পিছত তোমালোকে যিবিলাক সমু কৈ বুজাই লিখা অলপ ডাঙৰ 2 মাৰ্কৰ কোৱেশ্চনছ আছে বা 3 মাৰ্কৰ এই কোৱেশ্চনছৰ বিলাক পৰা তোমালোকে কোনকেটা চাবা, ক নম্বৰটো চাবা, খ ঘ ঘ গটেকেটা চাবা। তোমালোকে ইয়াৰ পৰা ঘ যেটো ঘ পৰ্যন্ত আছে গটেকেটা চাবা। তাৰ পিছত তোমালোকে যিবিলাক লং কোৱেশ্চন আছে ইয়াৰ ভিতৰত তোমালোকে কোনটো চাবা, 3 নম্বৰটো চাবা, ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন, তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আৰৰ কাহিনী তো বৰ্ণনা কৰা এইটো। তাৰ পিছত 5 নম্বৰ এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো হিমান সহজ নহয়, কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। এইটো মোস্ট ইম্পৰ্টেন্ট ফৰ 2025 বৰ্ষৰ মেট্ৰিকৰ বাবে। সো তোমালোকে 5 নম্বৰটো চাবা। ইয়াৰ পিছত তোমালোকে ইয়াৰ নাই হিমান এটা ইম্পৰ্টেন্ট নাই, ইয়াত আৰু চাব নালাগে। তোমালোকে 9 নম্বৰটো চাবা, সমাৰ্থক শব্দ যিবিলাক আছে এইবিলাক চাবা। তোমালোকে 10 নম্বৰটো চাবা, বিপৰাৰ্থী শব্দ এইবিলাক চাবা। সো তোমালোকে ইয়াত 11 নম্বৰটো চাব নালাগে। 12 নম্বৰটো চাবা, ভাৱ সম্প্ৰসাৰণ কৰা। সো ইয়াৰ পৰা তোমালোকে খ আৰু গ এই দুটা চাবা। যি মূলা বাৰে তাৰ দুপাততে চিন কমন যেটো ভাৱ সম্প্ৰসাৰণ যেটো ইংলিছত কয় মৰ্নিং শোজ দি ডে। সো তোমালোকে এইটো চাবা। তাৰ পিছত শুই থকা হিয়ালে হাঁহ ধৰিব নোৱাৰে এইটো তোমালোকে চাবা, ভাৱ সম্প্ৰসাৰণ আহি যাব পাৰে। তাৰ পিছত তোমালোকে ইয়াৰ লিংগ পৰিৱৰ্তন কৰা এইবিলাক চাবা। সো এইবিলাকো আহি যাব পাৰে। সো তোমালোকে এইখিনি এইটো চেপ্টাৰৰ পৰা চাবা। সো আজি আছিল এইখিনি ভিডিও। পিছত আমি ইয়াৰ যেটো বৰগীত নামৰ চেপ্টাৰ আছে 5 চেপ্টাৰ সেই চেপ্টাৰটো লৈ আহিম। সো তোমালোকৰ যদি তাৰ বৰগীতৰ চেপ্টাৰটোৰ কমন কোৱেশ্চন লাগে তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনাবা। আৰু মোৰ চেনেলত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো অন কৰি দিবা। আৰু ভিডিওটো ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিবা। পিছত লগ পাম আমি যদি তোমালোকৰ লাগে বৰগীত চেপ্টাৰ 5 চেপ্টাৰ যেটো আছে বৰগীতটো লৈ আহিম।